ওই এটাও নহয় দুটা কোৱালিটিত আজি লাৰু বনোৱা হৈছে বিহুটো পালেহিয়ে আজি তাকে ভাবিছো লাডু কেটেমান বনাও দুটা ষ্টাইলত বনাম ইয়া লসু সুজি আৰু ইফালে নাইকল এটা ৰুকি ললো আৰু ইয়া গুড় আৰু ইয়া কেঁচা পিঠাগুড়ি ও কেৰাহী পাতি ৰেডি কৰি ললা হয় প্ৰথমতে সুজিখিনি ভাজি লম এচামুচ ঘিউ দি দিছো আজি দুটা পদ্ধতিত লাডু বনাব দি দিছো সুজি সুজিখিনি অলপ সময় ভাজি লম সুজিখিনি মোৰ ভাজি হৈ গল এতিয়া সুজিখিনি নমাই লব লাগিব ন নমাই লম হয় সুজি ভাজি ৰেডি হৈ গল দি দিম এতিয়া মই মিঠৈখিনি গলাই লম মিঠৈ গলি গল হয় এতিয়া ইয়াতে দি দিম নাইকল ৰুকি থোৱা নাইকলখন দি ইয়াতে ইয়াতে দি দিম এতিয়া সুজি কমাই কমাই দিম বৰ বেছি নিদু এতিয়া নমাবৰ হৈ গল আৰু গুটেইখিনি ধুনিয়াকৈ মিক্স কৰি দিলে এতিয়া নমাব লাগে আৰু লাডু বনাব লাগে ৰাইজ সকল এতিয়া গৰমে গৰমে কৰিব লাগিব লাডু এনেদৰে হৈ গল ন সুজি নাৰিকল আৰু মিঠৈৰে বনোৱা এই অলৰেডি লাডু তৈয়াৰ হৈ গল কি সুন্দৰ হৈছে লাডু কেইটা কিন্তু এতিয়া আৰু এটা বনাব লগিয়া আছে নহয় ৰাইজ সকল মিঠৈ ৰেডি হৈ আছে কেঁচা পিঠাগুড়িৰ লগত এতিয়া বনাব লাগিব অলপ অলপকৈ পিঠাগুড়িখিনি দি মিক্স কৰি লম মিঠৈ পকাই অলৰেডি ৰেডি হৈ গল এতিয়া দি আছে কেঁচা পিঠাগুড়ি অলপ 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 অলপকে দি লৰাই লৰাই গৈ থাকিব লাগিব হৈ যাবনে আৰু অলপ লাগিব এইখিনি মিক্স কৰি লোৱাচোন ইয়াত বেলেগ একো দিয়া নাই অকল কেঁচা পিঠাগুড়ি আৰু মিঠৈ এতিয়া বনাবৰ বাবে ৰেডি হৈ গল এতিয়া গৰমে গৰমে বনাব লাগিব মিঠৈ লাৰু হ'ব ন এইটো হয় লাডু কিটা বৰ ডাঙৰ কৰা নাই অকল সৰু সৰু কৰিলে খাবলৈ ভাল হয় বাস ৰাইজ সকল আজি লাৰু বনোৱা হৈছে দুটা কোৱালিটিৰ আপোনালোকে দেখা পাইছে আৰু বিহু যেতিয়া আৰু আলহী দুলহী আহিব দিয়কচোন আৰু এটা কোৱালিটি লাডুনো কি খোৱাবা সেইবাবে আজি দুটা কোৱালিটিৰ লাডু বনাই দিয়া হৈছে বনাই হৈছেহি আৰু বেছি সময় নাই ৰাইজ সকল এয়া সুজি নাৰিকল আৰু মিঠৈৰে বনোৱা লাডু আৰু এয়া হৈছে কেঁচা পিঠাগুড়িৰ সৈতে বনোৱা লাডু আৰু বহুতো ভিডিও আহি আছে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ লব আৰু ভিডিও চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব ৰাইজ সকল আকৌ কৈছো বিভিন্ন ধৰণৰ পিঠা পনা বনোৱা ভিডিও আৰু আহি আছে যিসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ লব আৰু ভিডিও চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব ভাল পালে
লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ।